লৈ আমি আচলতে ওলাই আহিছোঁ ঘৰৰ পৰা আমাৰ ছাত্ৰমুক্তি শিক্ষকমুক্তি যিসকল কমৰেড কেডাৰসকলক লগত লৈ আমি ঘৰে ঘৰে সোমাবৰ কাৰণে চেষ্টা কৰিছোঁ। একেবাৰে সোনজান অসমমালাৰ তিনিআলিটোৰ পৰা আৰম্ভ কৰি ৰহবাৰীলৈকে আমি শেষ কৰিবৰ কাৰণে গৈ আছোঁ। ইতিমধ্যে আমি 6-7 ঘৰ ভিজিট কৰিছোঁ আৰু ইয়াৰ পৰা এই কথাখিনি বুটলিবলৈ চেষ্টা কৰিছোঁ যে ভুক্তভোগী প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণৰ পইচাকেইটা পালেনে নাই, এই খবৰটো ল'বৰ কাৰণে আহিছোঁ। আৰু এইটো আমাৰ পদযাত্ৰা ৰাখিছোঁ আৰু প্ৰতিটো ঘৰত খবৰ কৰা এটা মানসিকতা লৈ ওলাই আহিছোঁ আৰু খবৰ কৰিছোঁ যে তেওঁলোকে পইচাটো পালেনে নাই, যদি পালে ভাল কথা, মনপুত হৈছেনে নাই, তেওঁলোকে বিচৰা ধৰণেৰে বা তেওঁলোকে যি ধৰণে আশা কৰিছিলে সেই ধৰণে পালেনে নাই, এই খবৰটো আমি ল'বৰ কাৰণে আহিছোঁ। সমান্তৰালভাৱে যদি পোৱা নাই তেতিয়াহ'লে কিয় পোৱা নাই বা অফিচাৰে তেওঁলোকক কি বুলি কৈছে যে কি কাৰণে আচলতে পোৱা নাই বুলি কৈছে, এই খবৰবিলাক আমি বুটলি লৈছোঁ আৰু সমান্তৰালভাৱে আমাৰ ছাৰ্ভেত আমি গোটেই কথা বতৰাবিলাক লিপিবদ্ধ কৰি ৰাখিছোঁ আৰু তেওঁলোকৰ গোটেই এটা আমি লিষ্টেড কৰি লৈছোঁ এনেধৰণে যে তেওঁলোকে পালে নে নাই পোৱা নে কি কাৰণে পোৱা নাই, সন্দেহ আছে নেকি পইচাটো পোৱা মানে কম হোৱাৰ ক্ষেত্ৰত, এই কথা বতৰাবিলাক আমি বুটলিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি এই গোটেই আমাৰ যিটো ছাৰ্ভে এই পদযাত্ৰাটো শেষ কৰি আমি এটা প্ৰেছ মিটৰ জৰিয়তে কি পালোঁ কি নাই পোৱা গোটেই কথাখিনি একদম বহলভাৱে কৰিম। এতিয়া আমি নৱ কলিতা খুৰাদেউ ঘৰত সোমাইছোঁ আৰু ইয়াৰ পৰা এই কথা বতৰাখিনি আমি বুটলি লৈছোঁ আৰু বাকী অন্যান্য ঘৰখিনিতো আমি চেষ্টা কৰিম। আমি এটাই আশা কৰিম যে যিসকলে ক্ষতিপূৰণৰ পইচাটো পোৱা নাই তেখেতসকলক অতি শীঘ্ৰে মোকলাই দিব লাগে। আৰু এই পদযাত্ৰাটো শেষ কৰাৰ পিছত আমি পুনৰবাৰ যিহেতু নাম্বাৰবিলাক আমি লৈ গৈছোঁ, প্ৰতিটো ঘৰতে আমি কল কৰি খবৰটো ল'ম নোপোৱা ঘৰকেইটাত, আৰু যিসকল নাপাব তেওঁলোকক লৈ কিন্তু সাংঘাতিক ধৰণৰ এটা গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু ইয়াৰ কাৰণে কেৱল মাত্ৰ জগৰীয়া প্ৰশাসন, জিলা প্ৰশাসন, মাৰ্ঘেৰিটা প্ৰশাসন হ'ব, কিয়নো আমি মুখ্যমন্ত্ৰী দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে, প্ৰটেষ্ট কৰা হৈছিলে, আপোনালোকে জানে। সমান্তৰালভাৱে অন্যান্য DC অফিচত আন্দোলন কৰিছোঁ, ইয়াতে পদ অৱৰোধ কৰিছোঁ ভালেকেইবাৰ। ইমানখিনি কৰাৰ পিছতো যদি ক্ষতিপূৰণৰ যিসকল সঁচাকৈয়ে ভুক্তভোগী তেওঁলোকে নাপায় তেতিয়াহ'লে কিন্তু আন্দোলনৰ বাহিৰে গণতান্ত্ৰিক দেশত আৰু বিকল্প পথ নাথাকে। আৰু আমাৰ যিজন আমাৰ লোকেল MLA বুলি ক'লে আমি দুজনৰ কথা জানো, এজনক আমি পাতি ৰজা কৰিছোঁ, এজন আহি ৰজা হৈছে। আমি পাতিছিলোঁ ভাস্কৰ শৰ্মাক আৰু আহি ৰজা হৈছে সুৰেণ ফুকন। দুইজনলৈকে আমাৰ অনুৰোধ থাকিব যে অসমমালাৰ ভুক্তভোগী পৰিয়ালকেইটা পইচাটো পাব লাগে নে নালাগে, যদি পাব লাগে তেওঁলোকৰ কাৰণে আপোনালোকে ৰেজ কৰক। আৰু আপোনালোকৰ যিহেতু অফিচাৰবিলাক আপোনালোকৰ তলত থাকে, আপোনালোকৰ কথা বতৰাবিলাক শুনিব লাগে, DC হওক, চাৰ্কুল অফিচাৰ হওক বা যিকোনো বিষয়াবিলাকে, তো তেওঁলোকক কওক যে ইমিডিয়েট এই অসমমালাৰ ইছ্যুটো শেষ কৰিব লাগে। অন্যথা কিন্তু আহিব লগা দিনত ব্যক্তিক্ৰমী গণতান্ত্ৰিক আন্দোলনত কিন্তু আপোনাৰ ঘৰ ঘেৰাও ধৰণৰ কাৰ্যসূচীবিলাকো হ'ব পাৰে। এই কথাটো আমি ইংগিত আকাৰে আপোনালোকৰ আগত অৱগত কৰিলোঁ। ধন্যবাদ।